নমস্কাৰ। মোৰ ইউটিউব চেনেল মহৎ জীৱনৰ সন্ধানলৈ আপোনালোকক স্বাগতম জনালোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আমি মাজে সময়ে বন্ধুত্বৰ মূল্যায়ন কৰিব লাগে। আমাৰ মনৰ অধিক ঠাই দখল কৰি থকা কিছুমান নেতিবাচক বন্ধুৰ পৰা আমি আঁতৰি থাকিব লাগে। কিছুমান মানুহ আছে অনবৰতে তেওঁলোকৰ অসুখ বিসুখ, দুখ দুৰ্দশা, হাঁহ হুমুনিয়াহ এইবোৰৰ কথা কৈ আমাৰ মনটোকো দুৰ্বল কৰি তোলে। আমাৰ মনতো উৎসাহ কমি যায়। কিছুমান আত্মীয়ও, অপকাৰী আত্মীয়ও আমাৰ জীৱনৰ কিছুমান মহামূল্যৱান সময় অবাবত খৰচ কৰে। আপুনি যদি উৎসাহীজনৰ লগত থাকে উৎসাহী হ'ব। নেতিবাচক মানুহৰ সংগত থাকিলে আপুনি সদায় আপোনাৰ মনটো নিৰুৎসাহী হ'ব। এইখিনিতে মই বন্ধু নিৰ্বাচনৰ ক্ষেত্ৰত সংস্কৃত পণ্ডিত ভৰ্তৃহৰিৰ দুটামান কথা ক'বলৈ লৈছোঁ। তেওঁ কৈছিল আমি বন্ধু নিৰ্বাচনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে। কিছুমান বন্ধু আছে এনেই আমি যে কওঁ ফ্লাইং, আপোনাৰ বিশেষকৈ নিচাজাতীয় বস্তু খোৱা মানুহৰ বন্ধু ধেৰ, কিন্তু সেইবোৰ বন্ধু ক্ষণস্থায়ী। তেনেকুৱা বন্ধুবোৰক তেওঁ গৰম কেৰাহীত পানীৰ টোপাল দিলে যেনেকৈ চেৰেককৈ শুকাই যায় তাৰ লগত তুলনা কৰিছে। দ্বিতীয় বন্ধুক তেওঁ বৰষুণ দিয়াৰ পাছত কচুপাতত ৰৈ যোৱা পানীখিনিৰ লগত তুলনা কৰিছে। কচুপাতত যিখিনি পানী ৰৈ গ'ল নেবাঢ়েও নকমেও, তেনেকৈ ৰৈ যায়। কিছুমান বন্ধু তেনেকুৱা আপোনাৰ সমপৰ্যায়ৰ, আপুনি আপোনাৰ পৰা তেওঁ একো শিকিবলগীয়া নাথাকে, তেওঁৰ পৰাও আপুনি একো শিকিব নোৱাৰে। তৃতীয় পৰ্যায়ৰ বন্ধুক তেওঁ শংখৰ লগত তুলনা কৰিছে। স্বাতী নক্ষত্ৰত শামুকৰ পেটলৈ যদি পানী যায় তেতিয়া সেইটো হেনো বোলে শংখ হয়। আমি সদায় এই তৃতীয় প্ৰকাৰৰ বন্ধু নিৰ্বাচন কৰিব লাগে, যাৰ পৰা উচ্চস্তৰীয় লোকৰ লগত বন্ধুত্ব স্থাপন কৰিব লাগে, যাৰ পৰা আমি কিবা এটা শিকিব পাৰোঁ, আমিও কিবা এটা শিকাব পাৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, যাৰ পৰা আমাৰ উপকাৰ হয় তেনে মানুহ আমাক কিয় লাগে? আৰু এনেকুৱা সময়ঘাতক নিৰুৎসাহী মানুহৰ পৰা সদায় আঁতৰি থাকি নিজে যদি সুখী আৰু সফল ব্যক্তি হ'বলৈ বিচাৰিছে তেন্তে তেওঁলোকৰ পৰা আঁতৰি থাকি জীৱন সমৃদ্ধ কৰক। প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ কথাখিনি যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ সোনকালে লগ পাম। ধন্যবাদ।